চৌদিশে উঠিছে হৰিনামৰ লহৰ। নাম প্ৰসংগ তথা হৰিনামৰ ধ্বনিৰ অমিয়া সুৰেৰে মুখৰিত সমগ্ৰ অসম। আজি শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তী। ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তী। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হৈছে গুৰুজনাৰ জন্ম জয়ন্তী। বৰপেটা সত্ৰত ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে মাধৱদেৱ গুৰুজনাৰ ৫৩৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। পুৱা ভাগৱত ভ্ৰমণেৰে ধৰ্মীয় শোভাযাত্ৰা কৰে ভকত বৈষ্ণৱে। সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰসমূহৰ লগতে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পালন কৰা হয় গুৰুজনাৰ এই মহোৎসৱটি। গুৰুজনাই স্থাপন কৰা দ্বাৰকা মথুৰা সদৃশ বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱে পুৱাৰ নৃত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগত ভাগ লয়। নাম প্ৰসংগ আৰু হৰিনাম কীৰ্তনৰ ধ্বনিৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰৰ চৌদিশ। এই পবিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই আশীষ ল'বৰ বাবে ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে ভকত বৈষ্ণৱৰ। ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ সামৰণি পৰিব শুক্ৰবাৰে। কালিৰ পৰা আৰম্ভ হৈছে মাধৱ পুৰুষৰ ৫৩৭ সংখ্যক জন্ম মহোৎসৱ। আজি মূল দিনটো আৰু আজি ৰাতিপুৱাৰ পৰাই নৈমিত্তিক প্ৰসংগ আৰম্ভ হৈছে। ১০ বজাত ভাগৱত শোভাযাত্ৰা আছে আৰু এই ভাগৱত শোভাযাত্ৰা প্ৰায় ৫ কিলোমিটাৰ যোৰা শোভাযাত্ৰা হ'ব। গোটেই চহৰখন ভ্ৰমণ কৰিব। সমগ্ৰ বৰপেটাবাসী ৰাইজে হাত উজাৰিব। আজি আবেলি আমি দুগৰাকী আমি উপাচাৰ্য অৱসৰপ্ৰাপ্ত উপাচাৰ্যক আমি নিমন্ত্ৰণ কৰিছোঁ, ডক্টৰ অমৰেন্দ্ৰ চক্ৰৱৰ্তী, ডক্টৰ বলেন দাস, আৰু সভাখন হ'ব। আৰু এই সভাৰ জৰিয়তে অসমৰ বিভিন্ন শাখা সত্ৰসমূহৰ পৰা অহা ভকতসকলে তেওঁ সহযোগ কৰিব। আৰু ইয়াৰ জৰিয়তে সভাখনৰ জৰিয়তে মাধৱদেৱৰ ধৰ্ম, মাধৱদেৱৰ সংস্কৃতি, মাধৱদেৱে দি থৈ যোৱা অৱদান সম্পৰ্কে আলোচনা বিলোচনা হ'ব। আৰু আমি আশা কৰিছোঁ সভাখনে যথেষ্ট আপ্লুত কৰিব। আৰু সত্ৰীয়া সংস্কৃতি সন্ধিয়া সভাৰ পাছতে আৰম্ভ হ'ব। আৰু কাইলৈ আমাৰ বিশেষভাৱে আইসকলক শ্ৰদ্ধা ভক্তি কৰা হয়, আইসকলক যথেষ্ট সন্মান দিয়া হয়। সেইকাৰণে আইসকলৰ এটা প্ৰগ্ৰাম থাকে আৰু প্ৰায় ১,০০০ অধিক আইসকলে কাইলৈ ৪ বজাত তেওঁলোকে নাম প্ৰসংগ গাব। ব্যতিক্ৰম নহয় বটদ্ৰৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উদযাপন কৰা হয়। তাল আইসকলৰ নাম খোল প্ৰসংগৰ পাছতেই ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ভক্ত বৈষ্ণৱৰ উপস্থিতিত কীৰ্তন অনুষ্ঠিত হয়। দুপৰীয়া কীৰ্তনত মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে অন্য কীৰ্তনৰ লগতে কৃষ্ণ সূৰ্য ভৈলন্ত অতীত শীৰ্ষক কীৰ্তনভাগ পৰিৱেশন কৰা হয়। উল্লেখ্য যে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে বটদ্ৰৱাৰ কীৰ্তনঘৰ, উত্তৰ পদশিলা, দক্ষিণ পদশিলা আৰু দৌল মন্দিৰত শ শ ভকত বৈষ্ণৱ উপস্থিত হৈ নৈবেদ্য শৰাই বন্তি আগবঢ়োৱা পৰিলক্ষিত হৈছে। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁ শিষ্য বৰাৰ পু মহাপুৰুষ মাধৱদেৱৰ আজি ৫৩৭তম জন্মদিৱস। আৰু এই জন্ম উৎসৱত আমাৰ বটদ্ৰৱা থানত
যি 14 প্ৰসংগ গীত মাত চলি আছে সেই গীত মাতেৰে পোৱা আইসকলৰ নাম আৰু তাৰপিছত খোল প্ৰসংগ আৰু নাম কীৰ্তন এই সম্পূৰ্ণভাৱে থানত পৰম্পৰাগতভাৱে আধ্যাত্মিকভাৱে এই নাম কীৰ্তন চলি আছে। গতিকে মহাপুৰুষজনাৰ এই পবিত্ৰ জন্মদিৱসত আমি ভকতসকলে সকলো অসমৰ ৰাইজলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমি সেৱা জনাইছোঁ গুৰুজনাৰ শ্ৰীচৰণত যাতে অসমৰ পৰা অপিয়া অমংগল দূৰ হওক, অসমখন সুন্দৰ হওক। এয়া গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ দৃশ্য। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নামঘৰৰ চৌহদ। ৰাজ্যৰ সত্ৰ নামঘৰৰ লগতে গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে দিনৰ ভাগত আয়োজন কৰা সমূহীয়া নামত ভালেসংখ্যক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। আজি যিহেতু এটা খুবেই ভাল দিন, গতিকে আমি FPCৰ ফালৰ পৰা আমি কিছুমান সদস্য আহিছিলোঁ। নলবিৰিণা মহিলা FPC আৰু সোণোৱালী মহিলা FPC হয়, যি দুটা FPC আজি 2 বছৰ ধৰি যথেষ্টখিনি ভাল কাম কৰি আছে আৰু তাৰ বাবে যিহেতু এতিয়া ধৰক নতুন বিত্তীয় বৰ্ষ আমাৰ আৰম্ভ হৈছে, আমি কিছুমান নতুন কাম হাতত লৈছোঁ। গতিকে আজি দিনটোও ভাল, সেয়েহে গুৰুজনাৰ ওচৰত আমি কিছুমান চাকি ধূপ দিছোঁ যাতে আমাৰ ধৰক এইটো বছৰটো যোৱা বছৰৰ দৰে ভালভাৱে যায়। আমি নতুন নতুন কাম পৰিকল্পনা যিখিনি হাতত লৈছোঁ আমি ভাল ধৰণে কৰিব পাৰোঁ আৰু আমাৰ গোটেই সদস্যখিনিও লগতে আছে। আমি তাকে আশীৰ্বাদ কৰিবলৈ আহিছোঁ যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ আৰু সফলতাৰ দিশে আগবাঢ়িব পাৰোঁ। তাকে ভাবি আমি গুৰুজনাৰ ওচৰত আজি চাকি ধূপ অৰ্পণ কৰিছোঁ। আনহাতে গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰিত মাধৱদেৱৰ জয়ন্তী উপলক্ষে বিশেষভাৱে আয়োজন কৰা হয়। শংখ দবাৰে পুৱাৰ পতাকা উত্তোলন কৰে ভকত বৈষ্ণৱ তথা আইমাতৃসকলে। শ্ৰীমন্ত শংকৰদেৱ সংঘ খকন্দগুৰি প্ৰাথমিক শাখাৰ উদ্যোগত অনুষ্ঠিত মাধৱদেৱৰ জয়ন্তীত ভাগ লৈছে শিশুৰ পৰা বৃদ্ধলৈকে। ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰাৰ লগতে অনুষ্ঠিত কৰে নামঘোষা পাঠ আৰু ব্যাখ্যানুষ্ঠান। জয়গুৰু সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ খকন্দগুৰি প্ৰাথমিক শাখাত আজি মহাপুৰুষ মাধৱ গুৰুজনাৰ 537 সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱ ভাগ দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ ধৰ্মধ্বজা উত্তোলনৰ লগতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। ইয়াৰ পাছতে আমাৰ আজি অন্যতম কাৰ্যসূচী মাধৱ গুৰুজনাৰ অমৰ সৃষ্টি নামঘোষা, সেই নামঘোষা ভাগেৰ পাঠ আৰু ব্যাখ্যাৰ এক অনুষ্ঠান ৰখা হৈছে আৰু সমবেত ৰাইজ আমাৰ সকলো অংশগ্ৰহণ কৰিব। লগতে আমি শুভাকাংক্ষী সকলো ৰাইজক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে সেৱাপূৰ্বক আহ্বান জনাইছোঁ। হয়, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ খকন্দগুৰি প্ৰাথমিক শাখাত প্ৰতি বৰ্ষতে মাধৱ গুৰুজনাৰ এই গুৰু আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এই বৰ্ষতো সকলোৱে যেনেধৰণে পাৰিছে তেনেধৰণে তেখেতসকলে প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগ কৰি কাৰ্যসূচীভাগ সমাপন কৰাত আগবাঢ়ি আহিছে। এয়া এক উল্লেখনীয়, কাৰণ আমি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুৰু আৱিৰ্ভাৱ মহোৎসৱ ভাগ যেনেধৰণে আমি অনুষ্ঠিত কৰোঁ, তেখেতৰ প্ৰিয় শিষ্য মাধৱ গুৰুজনাৰ এই আৱিৰ্ভাৱ মহোৎসৱ ভাগেই অসমত এনেদৰে অনুষ্ঠিত কৰাটোত আমি সকলো সুখী হৈছোঁ আৰু পৰৱৰ্তী সময়ত সকলোলৈকে আহ্বান আমাৰ এই মাধৱ গুৰুজনাৰ গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ লগতে তেখেতৰ যি সাহিত্যৰ সংস্কৃতিৰ যি আছে সেয়া আগবঢ়াই নিয়াত সকলোৱে যেন আগবাঢ়ি আহে। মহাপুৰুষজনৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টিৰে গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰৰ লক্ষ্য খকন্দগুৰি প্ৰাথমিক শাখাৰ। মুঠতে চৌদিশে কেৱল হৰিনামৰ ধ্বনি, গুৰুবন্দনা, নাম প্ৰসংগ, হৰিনামৰ ৰসত আজি বুৰ গৈছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।